নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আন কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নেদাওঁ। আজি যিহেতু মই ঘৰতে আছোঁ, অলপ ঘৰৰে কিবা পৰিৱেশটো দেখুৱাম আৰু মই সন্ধিয়াত তাকে যাম। অহাকালি মই যাম 5 তাৰিখ, মই ঢেকীয়াজুলি যাম, তাতে খানা আছে। তাৰেও পৰিৱেশটো আপোনালোক বা ভিডিঅ'টো দেখাব চেষ্টা কৰিম। তাৰেও আজি যিহেতু মই আজি ঘৰতে আছোঁ, আপোনালোকক কি পাৰোঁ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো সকলোৱে চাব। তাকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে কি কৰি আছো আগলা আপাক কাপোৰ পিন্ধি দিলো। মানে আমাৰ ইয়াতে ওচৰতে এখন খানা আছে ধুলকুচিত, কিন্তু খানাখনক যাবা একদম ইচ্ছা নাই, মন চন বয়া দেচোন। তোমাৰো সেনা নুখোৱা একেদিন কষ্ট হৈ আছে তোমাৰ। আজি কিবা কয় অলপমান ৰেষ্ট পাইছ, তাকো বেমাৰ। আজি নহ'লে পৰীক্ষাও কৰি গেলিতে ইউৰিক এচিড হৈছিয়ে নাহান। উপায় নাই দিয়া, উপায় নাই, কালিতো যাবাই লাগিল ঢেকীয়াজুলি কালি যাবা। চাটনিটোৰ কাৰণে তথাপিও আজি আছিলো ঘৰত। আজি আছো ধৰক মাঘৰ তুমি এদিনৰ পৰাই মই এংকি আছো, খানাক যাই আছো। তাতে মোৰ ঘৰ চলি কোনটো চব চিনি নাপাই গৈছে বাবু মোক সেনা কথা। তাৰ মাজে মাজে ভিডিঅ' কৰি তোমাক দি থাকো এনা। মই তাকে কৈ থাকো, তাতে চাই থাকো সেনা। আৰু আকৌ ন এতিয়া কষ্ট কৰিবই লাগিব, কষ্ট কৰিব লাগিব। তথাপিতো নিজৰ কেয়াৰ নিজে ল'ব লাগিব, কাৰণ ঘৰৰ মানুহ আমি তাতে কাৱৈ নাথাকো। আৰু তোমাৰ ষ্টাফ গিলে তোমাৰ লগত গেলেও কিন্তু চবে কামে কামে ব্যস্ত হৈ থাকো, বা তুমিও কামত ধান্দাতে তোমাক নিজক পাহৰি যোৱা। কিন্তু তুমি কামত তোমাৰ কামত সোমাই গেলি তুমি আৰু তোমাৰ কি বেমাৰ চব ফোনটো নকৰা ফোন চুইচ অফ বহুত থৈ দিয়ে কেতিয়াবা। চুইচ অফ মানে কি, মই ভাই কামটোক বেছি কেয়াৰ লওঁ। মই কামটো ছাকচেছ কৰিব লাগিব। তাৰমানে কি ইমান ডাঙৰ বিয়াখন 15-20 লাখ টকা খৰচ কৰিব বিয়াখনত, যদি খানাটোত ডিপেণ্ড কৰিব, খানাটো বেয়া হৈ যায় সেই বিয়াখন চেচ। তুমি খানা গেলি মই নাম সেনেকৈ ফোন নকৰোৱে। তথাপিতো তুমি যেতিয়া টাইম পোৱা, মই সদায় কওঁ তুমি যেতিয়া নিজে টাইম পোৱা সেই টাইমত মোক একবাৰ ফোন কৰিব লাগে। তোমাৰ ৰেষ্টটো মই গম নাপা নহয়, সেইকাৰণে একবাৰ ফোন কৰিব লাগে। আৰু তাতে কিন্তু গেলি তুমি নিজকে ল'বা আৰু ঔষধ খানি খাবা, আৰু যেখানি বস্তু বাছ দিব সেই অসুখনাও বাছ থাকে। মাংস খাবা দিছি মানে দিব, তাৰ মাংস খাবা। বাকী সঞ্চিতাৰ টাকাই যাম এতিয়া, আৰু সঞ্চিতাৰ টাকাই জনাই কি কম। কালি তই যাবি তো ঢেকীয়াজুলি, ইমান অসুখ হৈ আছে, অলপ হেৰি কৰি চাই চিতি থাকবি। কাৰণ ইয়াতে হলে ঘৰত চবকেইটা হেৰি কৰিব, চকু দিব তোক, তাতে চকু দেউতা কোনো নাই। সেইকাৰণে তই নিজে ল'ব লাগিব। বাকী ষ্টাফটো যাব দেচোন আমাৰ সেনা। ষ্টাফটোতো যাবই দেচোন, তথাপি তই নিজৰ নিজে ল'বি, ঔষধ খানি খাবি। বাকী মাংসটো প্ৰিয় মাংসটো মোৰ চেজ হৈ গেল আজি পাই, সেইকাৰণেতো দুখ লাগে। কি কৰবি, যেতিয়া অসুখ ভাল হয় তেতিয়া খাব পাৰিবি। অসুখটো ভাল হ'ব জানো, ঔষধ দানি খাব তোৰ চকুৰ পানী ওলাই দিওঁ। চব মাকৰে চকুৰ পানী হলে, দুনিয়াত যিমান মাক আছে চলিৰ প্ৰতি চবৰে তাৰ মানে চকুৰ পানী হলে অসুখ। কপাল ভাল, কপাল ভাল। আজি মোৰ লাখ দে খবৰ কে নাই। ভাল। যিটো মই আপোনালোক কৈছিলো ইন্ট্ৰোটোত, মই আজি কোনো ধৰণৰ খানাৰ ভিডিঅ' নেদাওঁ। আজি যিহেতু মই ঘৰত আছো, তাৰমানে মোৰ কিবা অসুখ হৈ আছে, আপোনালোকে গমে পায়, ভৰিৰ অসুখ। তাতে মই ডাক্তৰৰ তাকেও গ'লোঁ, ডাক্তৰৰ তাতে টেষ্ট পৰীক্ষাটো কৰিলোঁ, ইউৰিক এচিড হোৱা বুলি কৈছে। সেইকাৰণে মই আজি খানাক জনাই, আৰু কালি যিহেতু মই ঢেকীয়াজুলি যাম, কালিৰ পৰা 4 দিন প্ৰগ্ৰেম আছে আমাৰ ঢেকীয়াজুলিত। সেইকাৰণে সঞ্চিতাৰো খবৰ লোৱা নাই মাঘ বিহুৰ পৰাই। মাঘ বিহুত আমি উৰুকাত আমি ডনেশ্যন দিছিলোঁ, এনেকৈ সঞ্চিতা আমি ঘৰতে লগ লাগি সিদিনা দিনৰ পৰাই মই আজি 22 তাৰিখ পালাক, আমাৰ মাঘৰ 22 তাৰিখ পালাক। 22 দিনে একো দিনে তাৰ লগত যোগাযোগ নাই। আৰু আজি ইংৰাজীৰ 4 তাৰিখ, ইংৰাজী 4 তাৰিখ, জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী একেদিন 20 দিন, 21 দিনমান তাৰ লগত যোগাযোগ নাই, ফোনৰ দ্বাৰাই হৈ আছে। মই সঞ্চিতাৰ তাকে আহিলো, সঞ্চিতাৰ এতিয়া খবৰ ল'ব আহিলো। মোৰতো খবৰটো লবি বাৰু, আছে মই বহুত ভাল লাগিছে। কিন্তু তোক মই আজি 3 মাহ মান আগত যেতিয়াৰ পৰা লগ পাইছো, মই কৈছিলো না আজি তই অলপ মাংসটো কমাই দি, তোৰ বিপদ আছে কৈছিলো না। বাপু সাজে পিঠে খা দেখোন, পঠাৰ মাংস লাগবই, 2 পিচ হলেও লাগবই। এতিয়া কেনে লাগছে? উপায় নাই, সেইকাৰণে অলপমান মানুহ কলি শুনিব লাগে। আৰু যি তই যি আছে কৈছে যি 21 দিনৰ মূৰত তই মোৰ খবৰ ল'বা আছে, শুধ মুখখন লৈ আছে। উপায় নাই ভাই, খানাৰ আধা আধি পইচা পাইছো, আধা আধি পোৱা নাই।
যেখান পইচা পাওঁ সেইখান তোক মই লাখ টকাৰ বস্তু নিব পৰা নাই কিবা এটা সাধাৰণ বস্তু এটা লৈ যাব দিয়ে তই বা এতিয়া কি খোৱা হৈছে মইতো গমেই পোৱা নাই মই সেই হিচাপে মই তাক তোক কিবা এটা দি যাম তই সেই হিচাপে বস্তু লৈ লম কি খোৱা হৈছে জানো গোটেই মই মৰণ কালৰ বেমাৰী কি খোৱা হৈছে যে মোৰ ভিতৰত ভাত নোযোৱা হৈছে কথা এতিয়া তোৰ খবৰ চবৰ কিয় নাই খবৰ আছো আৰু বিজি তই কালি ফোন কৰোঁতে বিজি অলপমান নাই বেছি ঠিক নহয় কাৰণ এইগিলা হাত তাত ফুলি আছে আঁঠু ফুলি আছে ৰিক্সা তই আহোঁতে মই ঘুমাই আছো ইমান ঠিক নহয় আৰু গতিকে ফোন চোন কৰিলি ৰিচিভ কৰিবি কাৰণ কেতিয়া কি হৈছে এতিয়া ভাই সন্ধিয়া মোক ফোন কৰে কিন্তু মই ফোন কৰিলে আপোনালোকে ভাবক পুৱাই মই 4টাতে ওলাই যাওঁ ৰাতি আহোঁ মই 2টা আঢ়ৈটাত আৰু পুৱাই 4টাতে ওলাই যাওঁ আৰু খানাগিলাক ওচৰত থকা নাই বহুত দূৰে দূৰে খানা পাঠশালা হওক ৰঙিয়াত হওক গুৱাহাটীত হওক বেহাৰবাৰীত হওক এনেকৈ খানা মাৰি আছোঁ আপোনালোকৰ ভিডিঅ'টো পাই আছে বা ক'ৰবাত পাঠশালা ভিডিঅ' কালি দিব নোৱাৰিলোঁ মই দিব নোৱাৰা পৰিৱেশটো নাই সেইকাৰণে মই দিব তাৰ মাজতে এটা কথা কওঁ তই যে খানা যে বনাই আছা আপলাই খানা বনাই থকা তই হেৰি কৰি নকওঁ তোৰ দেহাটোও চাব লাগিব প্ৰথম কথাটো দেহাটোৰ ওপৰত যদি তই হেৰি কৰি দিয়ে তেনেহ'লে তই খানা বনাবি কেনেকৈ ফাৰ্ষ্ট টাইম দেহাটোৰ ফালে চাবি তাৰপিছত তই কৰ্মত মনোযোগ দিবি মই এতিয়া মাঘৰ মাহটো গেলি ফাগুনৰ মাহটো ধৰক ফাগুনটো আছে ৰঙিয়াত আছে আমাৰ ষষ্ঠী হস্পিটেলৰ কাষত আছে এখন 26 তাৰিখ আৰু এখন আছে 26 তাৰিখ আমাৰ বৰবৰীত আৰু ফাগুনত আছে আৰু দলংপাৰ তামোলপুৰ দলংপাৰতো আছে এইবিলাক খানা মাৰিম খানাটো পাতলে দিম খানা মাৰা যিটো অৱস্থা নাই মানে এই কৈছি এইটো কেনে দেখা আছে বা কি ক'ব কাৰণ কেনে দেখা আছে মানে কি মানুহৰ হেৰিটো বদলি গৈছে চকুৰ গোচৰ কৰিব পাৰি গৈছে চকু টুকনি চুকনি নাই এনে কালাৰটো অলপমান তাৰমানে ডিচকালাৰ হোৱা বুলি যিটো কয় নাই আনিছিলোঁ খাইছে দে খাই পেলাই এদিন কৈছে হাঁহা নাই কাৰণ তই মোক কৈছিলি নে ভাল ভাল বস্তু খাই ঘুমাই থাক তোৰ এদিন বস্তু এতিয়া কেনে লাগিছে নিজৰ মাৰিলে গম পা সেইকাৰণে মোক দেখোন ঠাট্টা কৰিছিলে মই মোক ভাল বস্তু খাই পেলাই ঘুমাই থাকোৱে কয় এতিয়া নিজৰ যে বি হৈছে এতিয়া নিজৰ বি হৈছে খোজ কাঢ়িব পৰা নাই দেখোন সেইকাৰণে মই ভাল বস্তু খাই খাই ঘুমাই থাক তোৰাই দিন এতিয়া কেনে লাগিছে সেইকাৰণে মানুহ ক'ব নালাগে তই এতিয়া মাংস বাদ দিবই দিছি মাংস নহয় তোক মই কথা দিছো তই নাই বোলো 4 বছৰ তই নিৰামিষ খা তোৰ যদি এই হেৰি থাকে তই মোক কবি কাৰণ চাওঁ মই আজি বেমাৰ হোৱাৰ পৰা মাংস খোৱা নাছিলোঁ ঠিক আছে উৰুকাৰ দিনা খালোঁ উৰুকাৰ দিনা খাই পেলাই তাৰে পিছদিনা মোৰ যিটো পৰ্যায় গতিকে আৰু কাণত ধৰিছোঁ মই মাংস নাখাওঁ মোৰ মাংসটো বাদেই দিলোঁ চয়াবিন বাদ দিব দিছি চয়াবিন বন্ধাকবি ৰঙালাও দৈ গাখীৰ অলপ পইচা দি যাওঁ কিমান দিবি 500 টকা নলাওঁ 500 টকা নলাওঁ সন্ধিয়া মই এতিয়া ঘৰত যাওঁ হয় না মোৰ ঘৰত কিবা চলি বুলিৰো সেই কিবা কিনবা আছে চলি বুলি মানে কি চলি বুলি পাৰিব অলপমান টাইম দিগে চলি মানে পাৰা নাই কেতিয়াবা মাইনাই মোক ভিডিঅ' এটা দি দিয়ে হোৱাটছএপত থেংক ইউ চাওঁ দৈটো ক'ত আছ এই নান কথা ভয়ো লাগে চলি অসুখ হ'ল বেহাৰবাৰীত যাওঁতে অলপ ভাল পাইছি ঔষধ খাই পেলাই ৰাকেশজনক দেখুৱাওঁ মই ৰাকেশজন শিশুৰ কাৰণে বেষ্ট ডাক্তৰ মই আপোনালোকক কওঁ কিবা অসুখ হ'লে আপুনি ৰাকেশজনক দেখুৱাওক এনেকুৱা এটা লেভেলৰ ডাক্তৰ ভাই চেলুট দিব লাগে ডাক্তৰ ৰাকেশজন বঢ়িয়া তাৰমানে মই যোনজন চলি উঠফে নলে সেই চলি ৰাতিৰ ভিতৰতে সি পুৰা উঠফাৰ পৰা হৈছে সেইকাৰণে ছাৰকো মই ধন্যবাদ দিছোঁ ভাই ইমান যিহেতু মই টাইম নাপাওঁ ৰাতি আহোঁ সেইকাৰণে ছাৰক যে আনি ধন্যবাদ চলিটো ভাল হৈছে তাৰ কাৰণে ধন্যবাদ দিছোঁ পইচাটো ফেক্টৰ নহয় ভাই চলিটো ভাল হ'ব লাগে সেইকাৰণে তেখেতৰ ৰাকেশজনক বিৰাট মই ভাল পাওঁ শিশু বিশেষজ্ঞ তাৰমানে ভাল বাকী মই ঘৰত যাওঁ বাবুৰো কথা শুনাম মোৰ মাইনাকো আপোনালোকক বহুত দিন দেখা নাই তাৰে অলপমান চমু ভিডিঅ' এটা ল'ম আজিলৈ সন্ধিয়া ঘৰৰ পৰাই বাই 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 ইয়াৰ পৰা যাই পথাৰ মাংসতে ভাত খাই দে দি পেলাই যাই পেলাই পঢ়ি থাকা বাছ এই পথাৰ মাংসটো বাদেই দিছোঁ কথা মই বিশ্বাস কৰিম পথাৰ মাংস বাদ দিয়া বুলি চিৰিয়াখানাৰ বাঘটোৱে মাংস বাদ দিব পাৰে কিন্তু ই মাংস বাদ দিব নোৱাৰে মইতো ভাল কৰে জানো ভাল বুলি খাম ভাল হ'ব লাগিব ভাল নহয় নাখাওঁ ভাল নহয় নাখায় এতিয়া যাওঁ বাই 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 জয় অসম থেংক ইউ ভালদৰে থাকবি আৰু কেইদিন জাৰ্ণিটো চাতে যাওঁ নেকি কোনটো জাৰ্ণি মই ঢেকেজুলি জাৰ্ণি ঢেকেজুলি সেইটো কিমান দূৰ জাৰ্ণি ন তাৰ অলপমান দূৰত যাব লাগিছিল না 7 দিন মইতো খানা আনিবি যাম মোক দূৰত মাতি যাম নহয় খানা ৰন্ধা নহয় আমি অলপ ফুৰা হিচাপত যাব এইটো বস্তু আজিৰ পৰা 7 মাহ আগৰ পৰা চলি আছে আমি ফুৰিব যাম কিন্তু আজি ক্লিন করতে হোৱা নাই আৰু ভৱিষ্যতেও নহয় এইটো কথা মই ভালদৰে জানো ই এংকি পই থাকিলে মই কেংকি যাওঁ ডাক্তৰ তাকো লৈ যাব হচ্ছিলো সেই ডাক্তৰ আৰু এটা কথা আমি প্ৰাঞ্জল আৰু মই
অতি সোনকালে ডক্টৰ নৱজিৎ ডেকাৰ ওচৰত যাম ইয়াৰ ভিডিঅ'টো শেষ হওক খানাখিনি শেষ হওক শেষ হোৱাৰ পিছত আমি যাই আছোঁ আৰু তেখেতৰ লগত তেখেতেও মোক মাতি আছে আৰু যাম ৰিচেণ্টলি যাম আমি তেখেতৰ যাই খানা আছো। চানা চাই যাওক আৰু মই এতিয়া ঘৰত যাওঁ অন্তিতাকটো দেখলৈ অৱস্থা পুৰা ঠিক ঠাক হৈ আছে আৰু তই 500 টকাৰ কিবা খাবি আৰু এটা পইচাটো চাক লৈ ৰেচপন্স দিয়া নাই এই ভাল থৈ দিছি হৈছে পইচাটো ফেল থৈ দিয়া নহয় হাতখন একদম ঘামি আছে বাকী চাহ তাহ লৈ আহিবা দিছি আহিম আৰু কিবা অলপ খোৱা বস্তু লৈ বঢ়িয়া খোৱা বস্তুটো 500 টকাত নহয় নেকি হ'ব 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 মই লৈ আহিম বাকী কি ক'ব কাটিম এক গুড়ি উঠালে মোক তাৰমানে আনা বাকী বাদ আকৌ নাই চলি থাকিব লাগিব ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব যি পাৰোঁ ভাই দেখিছোঁ আপোনালোকে বেয়া চাই নাপাব কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা